প্ৰসিদ্ধ কবি নাট্যকাৰ পৰিচালক সদ্য প্ৰয়াত ৰফিকুল হুছেইনৰ বাসগৃহত 2 কেবিনেট মন্ত্ৰী অতুল বৰা আৰু ৰণোজ পেগ উপস্থিত হয় বোকাখাতৰ বাসগৃহত। বোকাখাতৰ ঘৰখনত পৃথকে পৃথকে উপস্থিত হয় 2 মন্ত্ৰী। শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰি মন্ত্ৰীদ্বয়ে ৰফিকুল হুছেইনৰ বিয়োগ অসমবাসীৰ লগতে ৰাজ্যৰ নাট্য সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে। বিয়োগ অসমৰ সংস্কৃতি জগতখনৰ এক অপূৰণীয় ক্ষতি। ই অতি সৰ্বৰহী ব্যক্তি আছিল, জনপ্ৰিয় ব্যক্তি। তেখেতৰ মৃত্যু সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি। আজি কিছুদিন আগতে বোকাখাত নাট্য মন্দিৰত এটা অনুষ্ঠানত মই শেষ বাৰৰ কাৰণে লগ পাইছিলোঁ। ভবা নাছিল যে ইমান সোনকালে আমাৰ মাজৰ পৰা হেৰাই যাব। কৰ্মব্যস্ততাত ময়ো ঘূৰি পকি ফুৰোঁ, নৰ্মেলি লগ পোৱা নহয়। আৰু তেখেতো ব্যস্ত হৈ থাকে সাহিত্য সংস্কৃতি জগতখনৰ লগত। তো হঠাৎ যোৱাকালি যেতিয়া মই ৰাতিহে গম পাইছোঁ, দিনৰ ভাগত ব্যস্ত থাকোঁতে কিবা কাৰণত গম পোৱা নাছিলোঁ। অত্যন্ত দুখ লাগিল। যি তেখেতৰ পৰিয়ালৰ কাষত আহিলোঁ সমবেদনা জনাবলৈ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু শোকসন্তপ্ত পৰিয়ালক তেখেতৰ মৃত্যুৰ বেদনা সহ্য কৰিবলৈ যাতে ওপৰলাই ভগৱানে যাতে শক্তি দিয়ে। ধন্যবাদ। কলেজীয়া জীৱনত ময়ো নাটকৰ লগত জড়িত আছিলোঁ। সেই সূত্ৰে ৰফিকদাৰ লগত খুব ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু মই বহু সময়ত বিভিন্ন ঠাইত নাটকক উৎসাহ উদ্দীপনা যোগাওঁ। কেতিয়াবা ৰফিকুল দাক তেখেতক কৰ্মশালালৈ মাতিছিলোঁ। ধেমাজিলৈও মই তেখেতক আমন্ত্ৰণ কৰি জনাইছিলোঁ। তেওঁৰ লগত জ্যেষ্ঠ ভাতৃ, তেখেত মোৰ জ্যেষ্ঠ ভাতৃৰ নিচিনা আৰু বহুত কথা তেখেতৰ নাটকৰ বিষয়ে তেখেতৰ পৰা শিকিছিলোঁ। কিন্তু এটা সময়ত মই নাটক জগতখন এৰি গুচি গ'লো। কিন্তু তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তিয়ে গোটেইখিনি আছে। মই অতি মৰ্মাহত তেখেতৰ এই আকস্মিক বিয়োগত। তেখেত আৰু কিছুদিন আমাৰ মাজত থাকিব লাগিছিল আৰু অসমৰ নাট্য আন্দোলনলৈ তেখেতে মহৎ অৱদান আগবঢ়াইছে। সি সদায় চিৰস্মৰণীয় হৈ থাকিব। কবিতাৰ জগতখনলৈও তেখেতে খুব মহৎ অৱদান আগবঢ়াইছে আৰু আমি বোকাখাতৰ ৰাইজে তেখেতক লৈ গৰ্ব কৰোঁ যে তেওঁ বোকাখাতৰ সন্তান আৰু গোটেই অসমত তেখেতে পোহৰ বিলাইছে। তেখেতৰ আত্মা চিৰশান্তি লাভ কৰক আৰু আমি তেখেতৰ স্মৃতিখিনি যুগমীয়া কৰি ৰখাৰ কাৰণে কাম কৰিম।